ৰাজ্যৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে ভাল খবৰ। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা আৰম্ভ হৈছে। লগতে পিএম কিষাণৰ টকা লাভ কৰাসকলে কৰিব লাগিব এইকেইটা কাম নকৰিলে লাভ নকৰিব পিএম কিষাণৰ 17তম কিস্তিৰ টকা। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে আপোনালোকৰ কাৰণে, এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। একেলগে জনাম ভিডিঅ'টো চোৱাৰ এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটো নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। যিসকল মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে 16তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকৰ কাৰণে আন এখন নতুন খবৰ আহিছে। আজি হৈছে শেষ দিন। এই কাম নকৰিলে চৰকাৰী আঁচনি 2000 টকা হেৰুৱাব পাৰে আপুনি। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা একাউণ্টৰ KYC পিএম কিষাণ মোবাইল এপৰ জৰিয়তে অনায়াসে কৰিব পাৰিব। গ্ৰাহকে ঘৰতে সৰু কামটো কৰিব পাৰে। আপোনাৰ স্মাৰ্টফোনত এপটো ডাউনলোড কৰি অনলাইনত KYC কৰিব পাৰিব। এই পদ্ধতিৰে KYC কৰিবলৈ হ'লে গ্ৰাহকে আধাৰ সবিশেষ মুখ প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। আনহাতে যদি কোনোবা এই প্ৰক্ৰিয়াটো কঠিন বুলি ভাবে তেন্তে তেওঁ ওচৰত থকা যিকোনো এটা CSC চেণ্টাৰলৈ গৈ KYC আপডেট কৰিব পাৰে। KYC আপডেট কৰিলে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব 2000কৈ টকা। পৰৱৰ্তী 17তম কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। কিন্তু কৰিব লাগিব আপোনালোকে KYC। সকল মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে এখন ডাঙৰ খবৰ আহিছে। অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমোৱা আৰম্ভ হৈছে। কিছুমানৰ বেংক একাউণ্টত সোমাইছে 1 টকা। আপোনাৰ বেংক একাউণ্টত 1 টকা সোমাইছে নাই কমেণ্ট কৰি জনাব। 1 টকা সোমালে আপোনালোকে এইটো মাহৰ 10 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। 10 তাৰিখৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। লগতে যিসকল মহিলাই পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকে কমেণ্ট কৰি জনাব অৰুণোদয় আঁচনিৰ টকা সোমাল নে নাই। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 2ৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব তপন গগৈ। আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। 2ৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব তপন গগৈ ডাঙৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে ৰাইজৰ কাৰণে কাম কৰিছে ৰাইজে সেয়া স্বচকুৰে দেখিছে। পৰিৱৰ্তন নিজৰ জীৱনলৈকে আহিছে, সমাজলৈকে আহিছে। গতিকে সকলোৱে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ সাজু হৈছে। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। শিৱসাগৰত সোমবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে গৌৰৱ গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ কৰি থকা কেইবাগৰাকীও কংগ্ৰেছ নেতা ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে। উদাহৰণস্বৰূপে তেওঁ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক যাক নেকি গৌৰৱ গগৈয়ে নিজে শিৱসাগৰ প্ৰচাৰৰ দায়িত্ব দিছিল মানস বৰা, গৌৰৱ গগৈৰ ছচিয়েল মিডিয়া চলাই থকা গৌৰৱ প্ৰমাণী আদিৰ কথা উনুকিয়াই গগৈৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাই থকা আৰু কেইবাজনো নেতাই অহা সপ্তাহত বিজেপিত যোগদান কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰে। কাৰণ তেওঁলোকে দেখিছে যে গৌৰৱ গগৈ নিজকে মোদী প্ৰধানমন্ত্ৰী হ'বই। মানুহে কংগ্ৰেছক বেয়া পায়। মানুহে যিহেতু কংগ্ৰেছক বেয়া পায় তেওঁলোকে আৰু কংগ্ৰেছ দল কৰিব নিবিচাৰে। সেয়েহে তেওঁলোকে বিজেপি দলত যোগদান কৰিছে। গতিকে এই কথাকেইটা প্ৰমাণ কৰে যে আমি জিকিম, বহু লাখ ভোটৰ ব্যৱধানত আমি জিকিম। আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিহুৰ বাবে নহয়, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নৰেন্দ্ৰ মোদী। ৰঙালী বিহুৰ মাজতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ বাবে 17 এপ্ৰিল তাৰিখে অসমত আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত তেওঁ সম্বোধন কৰিব এখন নিৰ্বাচনী সভা। উল্লেখযোগ্য যে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 7 মে তাৰিখে। মোদীৰ 17 এপ্ৰিলৰ নিৰ্বাচনী সভাৰ পাছতে 19 এপ্ৰিল তাৰিখে শোণিতপুৰ, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। সেয়েহে নলবাৰীৰ এই নিৰ্বাচনী সভাই যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰভাৱ পেলাব সেয়া নিশ্চিত। ইফালে নিৰ্বাচনী সভাৰ বাবে নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰকুৰাৰ কৃষিভূমিত অনুষ্ঠিত হ'বলগীয়া এই সভাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সমগ্ৰ প্ৰস্তুতি তদাৰক কৰিছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰণাংগনত মুখ্যমন্ত্ৰী। মাজুলীত 8 সহস্ৰাধিক লোকৰ সৈতে 15 কিলোমিটাৰ চাইকেল ৰেলী। লোকসভা নিৰ্বাচনৰ বাবে ৰণলৈ ওলোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত ৰণাংগনত নামি পৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰী চুকলৈকে প্ৰায় 15 কিলোমিটাৰ পথ 8 সহস্ৰাধিক লোকৰ সৈতে
চাইকেল ৰেলী কৰি নিৰ্বাচনী ৰণডংকা বজায়। এই সমগ্ৰ পথছোৱাত 100 মিটাৰ 200 মিটাৰ আঁতৰে আঁতৰে জনসাধাৰণে হিলডাল ভাঙি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুষ্পবৃষ্টি গামোচা পিন্ধাই বিপুলভাৱে আদৰণি জনায়। বিশেষকৈ গড়মূৰ সত্ৰ, বৰবাৰী, তিনিআলি, খাৰজানপাৰা, মাকিনা, বৰগহিয়া, কাকৰিগটা, পহুমৰা, বালিচাপৰি, তিনিআলি, গোৱালগাঁও আদি স্থানত স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক চেলেং গামোচা পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে অঞ্চলসমূহৰ অভাৱ অভিযোগ সম্পৰ্কে অৱগত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ঠায়ে ঠায়ে ৰৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।